কংগ্ৰেচুলেশ্যনছ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ কথাত ছাকচেছ হ'ব লৈছে। 2 দিনমান আগত আপুনি মিডিয়াৰ সন্মুখত কথা এষাৰ কৈছিল যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানক কষ্ট দি থাকিম। মই অকলে মিয়া মুছলমানক কিমান কষ্ট দিম, পাৰে যদি আপোনালোকেও মিয়া মুছলমানক কষ্ট দি থাকক, আপোনাৰ কথা মতেই কাম। আমাৰ অসমত কিন্তু আপোনাৰ কথা মতে আমাৰ অসমখন চলে। আপোনাৰ কথা শুনি গোলাঘাটৰ এছাম যুৱকে এইষাৰ কথা ক'বলৈ বাধ্য হৈছে। গোলাঘাটৰ এছাম যুৱকে কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক গ্ৰীণ ছিগনেল দিছে। আমি যদি এই গ্ৰীণ ছিগনেলডাল এতিয়া বুজি নাপাওঁ কেতিয়া বুজিম? আজিৰ পৰা আমি য'তেই মিয়া মুছলমানক পাওঁ তাতেই পিটিম, য'তেই মিয়া মুছলমান দেখা পাওঁ, বাংলাদেশী দেখা পাওঁ তাতেই পিটিম, ঠেং ভাঙিম, হাত ভাঙিম। কাৰণ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক গ্ৰীণ ছিগনেল দি দিছে। মামা আপোনাক চেলুট জনাইছোঁ, আপোনাৰ কথা মতেই কাম হৈ আছে আজিৰ দিনত আমাৰ অসমত। আপুনি ছাকচেছ, কংগ্ৰেচুলেশ্যনছ, আপুনি ছাকচেছ হৈছে আপোনাৰ মন্তব্যত। কিন্তু এইখিনিতে মোৰ আৰু এটা কথা, যিকেইটা মিয়া মুছলমান, যিকেইটা মুছলমান, যিকেইটা অকল মাথো আল্লাহৰ বাহিৰে কাকো ভয় নাপায়, সেইসকলতো নিজে নিজে যুদ্ধ কৰি বা নিজে নিজৰ ব্যৱস্থা কৰি ল'ব কেনেবাকৈ বাচবা লাগে। আৰু যিকেইটা মাইকিন নিচিনা মুছলমান আছে সেইকেইটা হাতত চুৰি পিন্ধি ঘৰতে বহি থাকক।